নমস্কাৰ অসমবাসী ৰাইজ। আজি আমাৰ যাত্ৰা হ'ব আপোনালোকৰ তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈকে। মই জাষ্ট ঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ আমি যাওঁ আমাৰ শিৱ ভক্তপ্ৰাণ ৰাইজক গৈ গাড়ীত বহাই ল'ম, বহাই আৰু গৈ থাকোঁ গোটেই ৰাতিৰ বাবে তিনিচুকীয়া টিলিঙা মন্দিৰলৈকে। ৰাস্তাত ক'ত কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু অলপ আপোনালোকৰ সহায় সহযোগিতা থাকিলে চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ। যদি ধৰক ভিডিঅ'টোৰ সৈতে বৰ্তমান আমি আহি পাই গ'লোঁ চিংৰি মন্দিৰ। এইটো চিংৰি মন্দিৰৰ গেট। ইয়াৰ পৰা আৰু মোটামুটি 10 কিলোমিটাৰ গ'লে চিংৰি মন্দিৰ। ৰাইজ আমি আহি পাই গ'লোঁ TMC, মানে তেজপুৰ মেডিকেল কলেজ। এই তেজপুৰ মেডিকেল কলেজ এইটো চাওক, ইয়াৰ ফ্ৰণ্টতে আমাৰ এই বাইদেউজনীয়ে ধুনীয়া চাহ বনায়। গতিকে চাহ আৰু একাপ চাহ আৰু পিঠা অলপ খাই গৈ থাকোঁ ৰাতিটোৰ বাবে। নে কি কয় ৰাইজ? এইখন আমাৰ তীৰ্থৰাজ, এই আমাৰ শিৱ ভক্তপ্ৰাণ ৰাইজ চবে ওলাইছে একাপ চাহ খাওঁ বুলি। চ' ৰাইজ আমি আছোঁ বৰ্তমান মিছন চাৰিআলি ফ্লাইঅভাৰৰ তলত। এই জামত অলপ আছোঁ। এই আগৰ গাড়ীখনৰ টেগলাইনটো অলপ চাওকচোন ৰাইজ। তো ফাইনেলি ইফালে আমাৰ মিছন চাৰিআলিৰ ফ্লাইঅভাৰটো প্ৰায় কমপ্লিট হোৱাৰ পথত, আৰু টাইম লাগিব চাগে 1 বছৰমান প্ৰায় হৈছে। আমাৰ এই মাজৰ খুঁটি দুটাহে বাকী আছে, একদম চাৰিআলি মেইন পইণ্টৰ খুঁটি দুটা হ'লে আৰু এইবিলাক আৰু বেছি। ৰাইজ বৰ্তমান আহি পাইছোঁ আমি দোলাবাৰী বাইপাছৰ পৰাই ৰাস্তাটো চাওকচোন। এইফালে এই চিধাইটো ফ্লাইঅভাৰৰ তলেৰে ৰাইট চাইডে এনেকৈ গ'লে কলিয়াবৰ তিনিআলি হৈ চিধা এইফালে ওলাই যাব পাৰে। আৰু আমি এইফালে নগৈ আমি যাম এইফালে লেফ্ট চাইডে, এইফালে এনেকৈ বিশ্বনাথ চাৰিআলি, তাৰপিছতে আমাৰ চতিয়া বিশ্বনাথ চাৰিআলি, তাৰপিছতে এইফালে আমাৰ ধেমাজি লখিমপুৰ ধেমাজি গোগামুখ হৈ আমি এনেকৈ চিধা একদম ওলাই যাম, চিধা বগীবিল ব্ৰিজ হৈ এনেকৈ ওলাই যাম আমি তিনিচুকীয়া টিলিঙা মন্দিৰলৈকে। তো জড়িত থাকক ভিডিঅ'টোৰ সৈতে, বলক গৈ থাকোঁ। গুড মৰ্ণিং অসমবাসী ৰাইজ। ফাইনেলি আমি আহি পাই গ'লোঁ বগীবিল ব্ৰিজ। এইটো চাওকচোন ৰাইজ, আমাৰ ব্ৰহ্মপুত্ৰৰ পূৰা ফেনে ফুটুকাৰে উফন্দি আছে চাওকচোন। আৰু এইফালে আমাৰ মনোমোহা দৃশ্য, প্ৰাকৃতিক দৃশ্য, এইফালে আমাৰ বগীবিল ব্ৰিজ। তো এইফালে আমি বগীবিল ব্ৰিজ পাৰ হ'লে আৰু মোটামুটি আপোনালোকৰ 12-13 কিলোমিটাৰ গ'লে আমি পাই যাম টিলিঙা মন্দিৰ। তো জড়িত থাকক ভিডিঅ'টোৰ সৈতে, বলক আমি গৈ থাকোঁ টিলিঙা মন্দিৰ। চ' ৰাইজ এইটো আমাৰ টিলিঙা মন্দিৰ চাওকচোন ৰাইজ, মানুহ চাওক, মানুহ ইমান আমাৰ শিৱ ভক্তপ্ৰাণ ৰাইজ গোটাই আহিছে একদম পূৰা টিলিঙা মন্দিৰলৈকে। আৰু এইফালে আমাৰ দোকান পোহাৰবোৰ চাওকচোন, এইফালে চাওক ভক্তপ্ৰাণ ৰাইজ চাওক, চাৰিওফালে ইমান ভক্ত, ভিতৰততো একদম জাগা নাই। এইটো ৰাইজ আমাৰ টিলিঙা মন্দিৰৰ মুখ্য দুৱাৰ। এইফালে ভিতৰত প্ৰৱেশ কৰি ভিতৰত পূজা অৰ্চনা কৰিব লাগে। আৰু এইফালে আছে আমাৰ মন্দিৰৰ মেইন জেগাডোখৰ, এইফালে ভিতৰত পূজা দিবলগীয়া। আৰু এইফালে আমাৰ চাৰিওফালে ভক্তপ্ৰাণ ৰাইজ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ, বাই বাই।